নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে শুনি আছে ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস জুলু। সহকাৰী বন বিষয়া প্ৰকাশ চহৰীয়া প্ৰায় লৰি অহাৰ দৰে আহি অফিচৰ ভিতৰত সোমাল। সেই সময়তে পৰীক্ষিতে কনক দাস, গোপাল শৰ্মা আৰু দীননাথ বৰাৰ সৈতে আলোচনাত ৰত হৈ আছিল। প্ৰকাশ চহৰীয়া সোমাই যোৱাৰ লগে লগে পৰীক্ষিতে মূৰ তুলি প্ৰশ্নবোধক দৃষ্টিৰে চালে। ছাৰ, অলপ বাহিৰলৈ আহকচোন। প্ৰকাশ চহৰীয়াই কোৱাৰ লগে লগে পৰীক্ষিত তয়াকৈ বাহিৰলৈ ওলাই গ'ল। কি হ'ল চহৰীয়া? উৎকণ্ঠাৰে পৰীক্ষিতে সুধিলে। ছাৰ, যোৱা নিশা মৰাহতীৰ ফালৰ হাবিডোখৰত এক ভয়াৱহ কাণ্ড ঘটিছে, প্ৰকাশ চহৰীয়াই ক'লে। কেনেধৰণৰ? এজনী হৰিণী আৰু দুজন চোৰাং চিকাৰী সেই ঠাইত মৃত অৱস্থাত পৰি আছে। চোৰাং চিকাৰীৰ গুলীৰ আঘাতত হৰিণীজনীৰ মৃত্যু হৈছে আৰু মানুহ দুজনৰ? অতিশয় ব্যগ্ৰভাৱে পৰীক্ষিতে সুধিলে। মানুহ দুজন মানে সেই দুজন চোৰাং চিকাৰীয়ে আছিল। সিহঁতৰ মৃত্যু হৈছে মহ বা মেথনৰ শিঙৰ খোজত। প্ৰকাশ চহৰীয়াৰ কথাৰ লগে লগে পৰীক্ষিত উচপ খাই উঠিল। কিছু সময় হতবাক হৈ একে ঠাইতে থিয় হৈ ৰ'ল। জুলু নহয়তো? এটা সময়ত কপা কপা মাত উলিয়াই পৰীক্ষিতে প্ৰশ্ন কৰিলে। সেইটো কেনেকৈ ক'ব ছাৰ? ৰ'ব, মই এতিয়া আহিছোঁ। পৰীক্ষিত পুনৰ অফিচলৈ সোমাই গ'ল। কি হ'ল? ক'ৰবাত কিবা ঘটিল নেকি? প্ৰশ্ন কৰিলে কনক দাসে। হয়, থুলমূলকৈ সমস্ত কাহিনী বিৱৰি ক'লে পৰীক্ষিতে। পৰীক্ষিতৰ লগতে তিনিওজন ঘটনাস্থলীলৈ যাবলৈ সাজু হ'ল। লৰালৰিকৈ পৰীক্ষিতে প্ৰকাশ চহৰীয়াৰ সৈতে আন তিনিজনকো লৈ ঘটনাস্থলীলৈ জীপেৰে আগবাঢ়িল। যি ঠাইত দুৰ্ঘটনাটো ঘটিছিল সেই ঠাইলৈ জীপ নিব নোৱাৰি। তাৰ পৰা অনেক দূৰতে জীপ ৰাখি আটায়ে অৰণ্যৰ মাজে মাজে খোজকাঢ়ি অগ্ৰসৰ হ'ল। যোৱা নিশা অৰণ্যৰ মাজৰ ক'ৰবাত বন্দুকৰ শব্দ শুনা যেন লাগিছিল, কিন্তু সপোনতে শুনিল নে বাস্তৱত শুনিল সেয়াহে একো উমান নাপালোঁ, দীননাথ বৰাই ক'লে। কনক দাস আৰু গোপাল শৰ্মায়ো কথাটোত হয়ভৰ দিলে, কিন্তু পৰীক্ষিতৰ মুখত কোনো কথা নাই। নীৰৱে মাথোন আগবাঢ়ি গৈ আছে। সমস্ত অৰণ্যৰ নিৰ্জন নিস্তব্ধতা ভংগ কৰি কনক দাস, দীননাথ বৰা আৰু গোপাল শৰ্মাই উচ্চস্বৰে নানান কথা পাতি আগবাঢ়িছে। ইমান দূৰ আহিলেও এটা প্ৰাণীও চকুত নপৰিল দেখোন। গোপাল শৰ্মাই পৰীক্ষিতলৈ চাই ক'লে, আপোনালোকৰ কথা বতৰা শুনিয়ে জন্তুবোৰ পলাইছে। প্ৰকাশ চহৰীয়াই হাঁহি এটা মাৰি উত্তৰ দিলে। কনক দাসহঁতে লাজ পালে যদিও কথা ক'বলৈ নেৰিলে। অনেক দূৰ অৰণ্যৰ মাজে মাজে খোজকাঢ়ি অহাৰ পিছত আটাই আহি গন্তব্যস্থানত উপনীত হ'ল। সেই সময়ত কেইজনমান বনৰক্ষী সেই ঠাইতে ৰৈ পৰীক্ষিতৰ বাবে অপেক্ষা কৰি আছিল। সিহঁতে গৈ পোৱাৰ লগে লগে আটায়ে কাষ চাপি আহিল। জুলুৰ হাতত নিহত হোৱা চোৰাং চিকাৰীৰ মৃতদেহ দুটা পৰীক্ষিতে নিচে কাষলৈ গৈ নিৰীক্ষণ কৰিলে। অলপ আঁতৰতে পৰি আছে এজনী হৰিণীৰ মৃতদেহ। হৰিণীজনীৰ ঠেংকেইখন গছৰ লতাৰে বন্ধা আছে। পৰীক্ষিতৰ আৰু বুজিবলৈ বাকী নাথাকিল যে এই কাম কাৰ হ'ব পাৰে। জুলুৰ বাহিৰে এনেদৰে প্ৰতিশোধৰ ভাৱ লৈ এনেদৰে এই অৰণ্যত আন কোনো প্ৰাণীয়ে আক্ৰমণ নকৰে। কি ভাবিছে দত্ত? এয়াতো মহ বা মেথনৰ আক্ৰমণ যেন লাগিছে, গোপাল শৰ্মাই পৰীক্ষিতক উদ্দেশ্যি সুধিলে। খোজবোৰ মহৰ যেনে লাগিছে, কনক দাসে ক'লে। হয়তো মহেই হ'ব, পৰীক্ষিতে ধীৰ কণ্ঠেৰে ক'লে। আপোনাৰ জুলু নহয়তো? কনক দাসে প্ৰশ্ন কৰিলে। অৰণ্যত গোপনে চিকাৰ কৰিবলৈ অহা কোনোবা চিকাৰী কেতিয়াবা অৰণ্যৰ হিংস্ৰ প্ৰাণীৰ আগত পৰি নিহত হোৱাটো একো আচৰিত কথা নহয়। বনৰীয়া মহ মাত্ৰে হিংস্ৰ। যিকোনো বনৰীয়া মহৰ সন্মুখাসন্মুখী হ'লে এনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে। এনেধৰণৰ ঘটনা যে একমাত্ৰ জুলুৰ দ্বাৰা সংঘটিত হ'ব পাৰে এনে কোনো কথা নাই, পৰীক্ষিতে ক'লে। ইয়াৰ পিছত পৰীক্ষিতে প্ৰকাশ চহৰীয়াক লগ কৰিবলগীয়া কামখিনি বুজাই দি তাৰ পৰা উভতি আহিল। অফিচ সোমাই লৰালৰিকৈ এটা ৰিপৰ্ট লিখি ওপৰ মহললৈ ৰিপৰ্টটো পঠোৱাৰ ব্যৱস্থা কৰি পৰীক্ষিত দিনৰ 3মান বজাত নিজৰ কোৱাৰ্টাৰত সোমাল। পাৰ্থজিৎ আৰু মল্লিকাই তেতিয়ালৈকে পৰীক্ষিতৰ অপেক্ষাত আছিল। ইমান দেৰি কৰিলে যে পৰীক্ষিত দা? মল্লিকাই সুধিলে। নক'বা অৰণ্যৰ কথা। আমাৰ অৰণ্যৰ জীৱন এনেদৰে পাৰ হয়। পিছে তোমালোকে ভাত খালানে নাই? পৰীক্ষিতে সুধিলে। আমি ভাত খালোনে নাই সেইটো পিছৰ কথা, যাচোন তই আগতে গা পা ধুই আহ, পাৰ্থজিতে মাত লগালে। নিৰ্মল, পৰীক্ষিতে চিঞৰিলে। আহিছোঁ ছাৰ। ভিতৰৰ পৰা নিৰ্মল
নামৰ লগুৱাটো লৰি আহিল। আলহীক ভাত দিলি? আপুনি আহিলে। সি অথনিৰে পৰাই জোৰ কৰি আছে, আমিহে তোৰ কাৰণে অপেক্ষা কৰি আছোঁ, নিৰ্মলে কোৱাৰ আগতে পাৰ্থজিতে ক'লে। মলৈ তহঁত কিয় ৰ'ব লাগে? দেখিছোঁ অৱস্থা, ভকতে মৰিবি। কিয় ইমান দেৰি হ'ল? মল্লিকাই পুনৰ সুধিলে। কম, ডাঙৰ ঘটনা। আগতে গাটো ধুই আহ ৰ'বা। পৰীক্ষিত লৰালৰিকৈ গা ধুবলৈ গ'ল। গা পা ধুই অহাৰ পিছত তিনিও ভাত খাবলৈ বহিল। কি ডাঙৰ ঘটনা ঘটিল কচোন? পাৰ্থজিতে সুধিলে। এই অৰণ্যত সচৰাচৰ যি ঘটি থাকে। অৱশ্যে এই ঘটনাত নতুনত্ব নাই যদিও ডাঙৰ ঘটনা। যোৱা নিশা এদল চৰাং চিকাৰীৰ হাতত এজনী হৰিণা নিহত হৈছে আৰু দুজন চৰাং চিকাৰী বনৰীয়া মহৰ হাতত নিহত হৈছে। বনৰীয়া মহ? পাৰ্থজিত আৰু মল্লিকাই অবাক হৈ পৰীক্ষিতলৈ চালে। আৰু সেই বনৰীয়া মহটো যে জুলুৰ বাহিৰে আন হ'ব নোৱাৰে সেই কথাত মই নিশ্চিত, পৰীক্ষিতে মূৰ নতলাকৈ ক'লে। পাৰ্থজিত আৰু মল্লিকাৰ চকুৰ পৰা তেতিয়াও বিস্ময়ৰ ৰেখ কটা নাই। তই তাত জুলুক পাইছিলিগৈ? নাই পোৱা, কিন্তু মই জুলুক জানো, তাৰ স্বভাৱ চৰিত্ৰ সকলো বুজি পাওঁ। যোৱা নিশা চৰাং চিকাৰীৰ দলে হৰিণীজনী যেতিয়া গুলীয়াই মাৰে, সেই গুলীৰ শব্দ শুনিয়ে জুলু গৈ নিশ্চয় সেই ঠাইত উপস্থিত হয়গৈ। ক'ৰবাত বন্দুকৰ শব্দ শুনিলে জুলু বলিয়াৰ দৰে হৈ পৰে। এইটো তাৰ স্বভাৱ। তদুপৰি সি মানুহৰ চাল চলন ভালদৰে বুজি পায়। এতিয়া পিছে কি হ'ব? মল্লিকাই সুধিলে। দেখা যাওক কি হয়। জুলুৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ অহা তিনিজনে ঘটনাটো জানে নেকি? পাৰ্থজিতে সুধিলে। মোৰ লগতে তেওঁলোকো ঘটনাস্থলীলৈ গৈছিল। জুলুৰ বিষয়ে কি কৈছে? একো কোৱা নাই। আৰু এই কাম জুলুৰ দ্বাৰা নহয় আন কোনো মহৰ দ্বাৰা হ'ব পাৰে বুলি মই কৈছোঁ। ভাত খাই উঠি তিনিও আহি হোৱা কথাত বহিল। পৰীক্ষিতৰ মন ভাৰাক্ৰান্ত, চিন্তান্বিত। কি ভাবিছ পৰীক্ষিত? পাৰ্থজিতে প্ৰশ্ন কৰিলে। ভাবিছ এই জগতখনৰ কথা, জুলুৰ কথা আৰু মানুহবোৰৰ কথা। এই বুলি পৰীক্ষিতে এটা দীঘল হুমুনিয়া হেৰিলে। তোৰ কথা বুজিল। সৰুৰে পৰাই মোৰ অৰণ্যৰ প্ৰতি এক দুৰ্বাৰ আকৰ্ষণ আছিল। অৰণ্যৰ জীৱ জন্তুৰ বিষয়ে, বিচিত্ৰ গছ গছনিৰ বিষয়ে জানিবলৈ তেতিয়াই মোৰ মন ব্যাকুল হৈ পৰিছিল। মোৰ মনত আকাংক্ষা জন্মিছিল যে ডাঙৰ হ'লে এই অৰণ্যৰ বিষয়ে পঢ়িম, জীৱ জন্তুক ভাল পাবলৈ শিকিম আৰু প্ৰকৃতিবিদ হৈ অৰণ্যতে বাস কৰিম। ভাগ্য ইমানখিনি হ'বলৈ নিদিলে যদিও নিজৰ আশাসুধীয়া চেষ্টাৰ ফলত অৰণ্যবাসীয়ে হ'লোঁ। এই অৰণ্যৰ বিশালতাৰ বিষয়ে বৰ্ণনা দিবলৈ হয়তো পৃথিৱীৰ শ্ৰেষ্ঠ সাহিত্যিকজনো অপৰাগ হ'ব। বিপ্ৰলন্তৰ বেদনাবিলাসৰ প্ৰতীক হিচাপে বননীয়ে যুগে যুগে বিৰহৰ মুৰুলি বজাইছে। অৰণ্যই অহংকাৰী মানুহৰ দৃপ্ত কপালত আঁকিছে বিচ্ছিন্নতাৰ চিহ্ন। আমি কেইজনে ভাবোঁ বনাঞ্চল আমাৰ হৃদয়ৰ বান্ধৱ, অন্তৰৰ অভিলাষ আৰু আত্মাৰ আত্মীয়। সভ্যতাৰ উশালগ্নত মানুহ আছিল বন্য পশু সহোদৰ। উন্নতিৰ সোপান আজি মহাকাশত উপস্থিত হৈছে সঁচা। আমি কিন্তু আজিও মনৰ মাজত অৰণ্য আকাংক্ষা লৈ দিন যাপন কৰোঁ। অৰণ্যৰ মাজত মোৰ এক অদ্ভুত আৱেগৰ সঞ্চাৰ হয়। মই যিদিনা এই অৰণ্যলৈ আহোঁ সেইদিনা এনে লাগিছিল যেন বাস্তৱ জীৱনৰ সমস্ত অনুভূতি মোৰ মনৰ পৰা সম্পূৰ্ণ লোপ পাই গ'ল। মই যেন এক ভিন্ন জগতৰ বাসিন্দাত পৰিণত হ'লোঁ। আনকি বিস্ময়ত মন প্ৰাণ ভৰি পৰিছিল। ই এক সম্পূৰ্ণ অন্য ধৰণৰ জগত। ইয়াত পোহৰৰ কোমলতা আছে আৰু সুদূৰ প্ৰসাৰী শক্তি, বতাহত আনন্দৰ মৃদু হিল্লোল, আকাশৰ নীলিমাত কিৰণোজ্জ্বল মেঘৰ অবাস্তৱ স্পৰ্শ। কিন্তু এই অৰণ্যৰ নিৰীহ প্ৰাণীবোৰ মানুহৰ অত্যাচাৰত জৰ্জৰিত, ভীত, সন্ত্ৰস্ত হৈ সিহঁতে জীৱন নিৰ্বাহ কৰিছে। জীয়াই থকাৰ স্বাধীনতা কোনো সিহঁতৰ নাই। জুলু এটা নিৰীহ মহ, কিন্তু আজি সি ভয়ংকৰ বিদ্ৰোহী হৈ পৰিছে। মানুহে তাক বাধ্য কৰাইছে। জীয়াই থকাৰ অদম্য হেঁপাহ আৰু বাসনা প্ৰতিটো প্ৰাণীৰে আছে। জুলুৰো আছে, তোৰো আছে, মোৰো আছে। কিন্তু আজি এনে লাগিছে যেন গোটেই জগতখনে জুলুৰ শত্ৰু। হয়তো তাৰ শেষ মুহূৰ্তটো বৰ কৰুণ। পৰীক্ষিতৰ চকু দুটা চলচলীয়া হৈ পৰিল।
ইয়াৰ বাবে তই চিন্তা নকৰিবি পৰীক্ষিত, জুলুক কোনোৱে মাৰিব নোৱাৰিব। মই সকলো বুজাই খুৰালৈ এখন চিঠি লিখিম। তই যিকোনো উপায়েৰে এই সপ্তাহতে চিঠিখন লৈ খুৰাৰ ওচৰলৈ যা। আৱশ্যক হ'লে ময়ো যাম। জুলুৰ প্ৰতিৰক্ষা ব্যৱস্থা খুৰাৰ এটা কলমতে হৈ যাব, পাৰ্থজিতে ক'লে। পাৰ্থজিত আৰু মল্লিকাৰ খুৰাদেউ গোপীনাথ বৰুৱা বৰ্তমান ৰাজ্যপালৰ মুখ্য উপদেষ্টা আৰু অধিক প্ৰতিপত্তি থকা ব্যক্তি। পাৰ্থজিতৰ অনুৰোধত খুৰায়েকে নিশ্চয় জুলুৰ প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিব। এই কথা ভাবি পৰীক্ষিত কিছু আশ্বস্ত হ'ল। এনেতে বাহিৰৰ পৰা কোনোবাই মতাত পৰীক্ষিত লগে লগে বাহিৰ ওলাল। কি হ'ল ভদ্ৰ? পৰীক্ষিতে বাহিৰত ভদ্ৰক দেখি সুধিলে। ছাৰ, পুলিচ ইন্সপেক্টৰ আহিছে আৰু আপোনাক মাতিছে, ভদ্ৰই ক'লে। যোৱা, মই এতিয়া গৈ আছোঁ, পৰীক্ষিতে ক'লে। ভদ্ৰ আঁতৰ হ'ল। কিছু সময়ৰ পিছতে সাজপাৰ পিন্ধি পৰীক্ষিত পুনৰ অফিচ অভিমুখে ৰাওনা হ'ল।